কংগ্ৰেছৰ দিনত কি হৈছিল নিশ্চয় জানে, পইচা দিয়া আৰু চাকৰি লোৱা, ঘোষ দি চাকৰি লোৱা হৈছিল কংগ্ৰেছৰ দিনত। আৰু এতিয়া গৌৰৱ গগৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মা কোন? Who is Himanta Biswa Sharma? এই প্ৰশ্নটো উত্তৰ দিব পৰা যায়নে? হিমন্ত বিশ্ব শৰ্মা কোন? বাবু আঁচনিৰ পৰা বৃদ্ধ পেঞ্চনলৈকে কেৱল আঁচনি আৰু আঁচনি, মানে দুখীয়া ৰাইজক সুবিধা দিছে অসমখন যাতে শান্তিত থাকিব পাৰে। তেওঁ নিজৰ কথা অকণোৱে ভাবা নাই, কেৱল অসমখনৰ স্বাৰ্থতে গোটেই তেওঁ কামখিনি কৰি আছে। 1.5 লাখ চাকৰি পাৰ হৈ 2 লাখ চাকৰি অতিক্ৰম হ'বহি আৰু কেইটামান দিনৰ পাছতেই। 1 টকা কোনেও কাকো ঘোষ দিব লগা হোৱা নাই। কেৱল নিজৰ যোগ্যতাৰ ভিত্তিত ধনী দুখীয়া সকলোৱে চাকৰি পাইছে, কেৱল নিজৰ যোগ্যতাৰ ভিত্তিত। আমি পঢ়িলে আজিকালি যে কিবা এটা সফল হৈ পেলাই কাম কৰিব পাৰি যাতে ইমান নিকা প্ৰচেছ হৈ আছে আজিকালি। সেই সপোনটো আজি মই পূৰ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াতো তোমালোকৰ গাঁৱৰ পৰা এনেকুৱা ওচৰত আছে, কিমান মানে পাইছে পুলিচত? 5জনে পাইছে। 5জনে পাইছে, বাকী 5জনে পাইছে পুলিচত। আৰু বাকী স্বচ্ছ এনেকুৱা নিকা নিযুক্তি দেৰি হ'ল কিন্তু সম্পূৰ্ণ হ'ল, কি ক'বা? হয়, মই প্ৰথমতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ দৰে দুখীয়া মানুহে স্বচ্ছ আৰু নিকাভাৱে যিখিনি আজি তেওঁ কৰিছে, ইণ্টাৰভিউ পাতিছে, দেৰি হৈছে কিন্তু স্বচ্ছ আৰু নিকাভাৱে হৈছে, যাৰ কাৰণে আজি মোৰ নিচিনা দুখীয়া মানুহৰ ঘৰত বোৱাৰী এজনী আজি চাকৰিটো পাবলৈ সক্ষম হৈছোঁ। গতিকে তেওঁক মই বহুত বহুত ধন্যবাদ। এতিয়া গাঁৱে ভূঞে ক'তো একো মানে সমস্যা আমি দেখিবলৈ পোৱাই নাই। আমিও গাঁৱত আছোঁ, মোৰ মায়েও অৰুণোদয় পায়। আমি কিবা সমস্যা পাইছোঁ জানো? আমিতো একো সমস্যা পোৱা নাই। কিন্তু গৌৰৱ গগৈয়ে কিয় ইমান সমস্যা পায় নাজানো। দুদিনমানৰ পূৰ্বে কাজিৰঙা এলিভেটেড কৰিডৰৰ ওপৰত তেওঁ বিৰোধিতা কৰিলে আৰু কত কি তেওঁ মানে বিৰোধিতা নকৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰ্থাৎ CM ছাৰে কিবা এটা তেওঁ কাম কৰোঁ বুলি অসমৰ ৰাইজৰ স্বাৰ্থত বা এই দুখীয়া মানুহখিনিয়ে হওক বা যিয়ে নহওক কিয়, মানে অসমৰ স্বাৰ্থত যদি কিবা এটা ভাল কাম কৰোঁ বুলি ভাবে, গৌৰৱ গগৈয়ে বাধা দিবই, বোলে এইটো কিয় কৰিব লাগে, এইটো কৰিব নালাগে, এইখিনি পইচা ইয়াত খটাব লাগে, এইখিনি পইচা তাত খটাব লাগে। কিন্তু কিয়? আৰু হয়তো গৌৰৱ গগৈ ডাঙৰীয়া হয়তো পাহৰিলে যে নিৰ্বাচন আহি আছে, এইবাৰ যে আকৌ BJP চৰকাৰেই হ'ব। মোদী জিন্দাবাদ, আকৌ এবাৰ মোদী চৰকাৰ।